আলাইকুম। আজি হিফজুল কোরআন মাদ্রাসা প্রাঙ্গণৰ পৰা আমি এই মাদ্রাসাখনৰে 5জন ছাত্ৰক হাফিজি কোরআন হিচাপে আমি ঘোষণা কৰিলোঁ। তেখেতসকল অতি সুখ্যাতিৰে এই কোরআনৰ পাঠ সমাপ্ত কৰাৰ বাবে আমি তেখেতসকলক হাফিজ হিচাপে ঘোষণা কৰা হ'ল। আৰু লগতে এই মাদ্রাসাখনত আমি প্রত্যেক বছরে 5জন 7জন 8জন 10জনকে হাফিজ আমি বাহিৰ কৰি আছোঁ। তাৰ কাৰণে এই অঞ্চলৰ সমূহ ৰাইজ যে আমাক সহায় সহযোগিতা আগবঢ়াই আছে, এই চেগতে মই সমূহ অঞ্চলবাসী ৰাইজক মাদ্রাসাখনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো এই মাদ্রাসাখনত সহায় সহযোগিতা আগবঢ়াই এই কণ ছাত্ৰসকলক হাফিজ হোৱাত যাতে সহায় কৰে তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আজি আসলতে এই মাদ্রাসার কারণে এটা স্মরণীয় দিন। ফকিরাগ্রাম হিফজুল কোরআন মাদ্রাসাত আজির দিনটোত আমার এইখন মাদ্রাসার 5জন ছাত্রই হাফিজ হিসাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল। আৰু তেখেতসকলৰ গাৰ্জিয়ানসকলকো আজি এই পবিত্ৰ অনুষ্ঠানত আহ্বান জনোৱা হৈছে। আৰু এই পবিত্ৰ অনুষ্ঠানত তেখেতসকলৰ গাৰ্জিয়ান লগতে আমাৰ যি 5জন ছাত্ৰ হাফেজ হ'ল তেখেতসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই পবিত্ৰ অনুষ্ঠানত আমাৰ অত্ৰ অঞ্চলৰ সন্মানীয় ইছলামধৰ্মী ৰাইজসকল উপস্থিত হৈছে। হয়, সঁচাকৈ আজি এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকি বৰ ভাল লাগিছে। অনাগত দিনত আমাৰ এই মাদ্রাসাখনে আৰু অনেক উন্নতিৰ দিশত আগুৱাই যাওক। ইছলামিক শিক্ষাৰ জৰিয়তে পবিত্ৰ কোরআন শরীফত আমাৰ যি নিৰ্দেশনা আছে, পবিত্ৰ কোরআন শরীফৰ যি নীতি আদৰ্শৰ কথা উল্লেখ কৰা আছে, সেই আদৰ্শসমূহ যাতে সমাজত বিস্তাৰিত কৰা যায় তাৰ কাৰণে। আলাইকুম। আজি হিফজুল কোরআন মাদ্রাসা প্রাঙ্গণৰ পৰা আমি এই মাদ্রাসাখনৰে 5জন ছাত্ৰক হাফিজি কোরআন হিচাপে আমি ঘোষণা কৰিলোঁ। তেখেতসকল অতি সুখ্যাতিৰে এই কোরআনৰ পাঠ সমাপ্ত কৰাৰ বাবে আমি তেখেতসকলক হাফিজ হিচাপে ঘোষণা কৰা হ'ল। আৰু লগতে এই মাদ্রাসাখনত আমি প্রত্যেক বছরে 5জন 7জন 8জন 10জনকে হাফিজ আমি বাহিৰ কৰি আছোঁ। তাৰ কাৰণে এই অঞ্চলৰ সমূহ ৰাইজ যে আমাক সহায় সহযোগিতা আগবঢ়াই আছে, এই চেগতে মই সমূহ অঞ্চলবাসী ৰাইজক মাদ্রাসাখনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো এই মাদ্রাসাখনত সহায় সহযোগিতা আগবঢ়াই এই কণ ছাত্ৰসকলক হাফিজ হোৱাত যাতে সহায় কৰে তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আজি আসলতে এই মাদ্রাসার কারণে এটা স্মরণীয় দিন। ফকিরাগ্রাম হিফজুল কোরআন মাদ্রাসাত আজির দিনটোত আমার এইখন মাদ্রাসার 5জন ছাত্রই হাফিজ হিসাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল। আৰু তেখেতসকলৰ গাৰ্জিয়ানসকলকো আজিৰ এই পবিত্ৰ অনুষ্ঠানত আহ্বান জনোৱা হৈছে। আৰু এই পবিত্ৰ অনুষ্ঠানত তেখেতসকলৰ গাৰ্জিয়ান লগতে আমাৰ যি 5জন ছাত্ৰ হাফেজ হ'ল তেখেতসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই পবিত্ৰ অনুষ্ঠানত আমাৰ অত্ৰ অঞ্চলৰ সন্মানীয় ইছলামধৰ্মী ৰাইজসকল উপস্থিত হৈছে। হয়, সঁচাকৈ আজি এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকি বৰ ভাল লাগিছে। অনাগত দিনত আমাৰ এই মাদ্রাসাখনে আৰু অনেক উন্নতিৰ দিশত আগুৱাই যাওক। ইছলামিক শিক্ষাৰ জৰিয়তে পবিত্ৰ কোরআন শরীফত আমাৰ যি নিৰ্দেশনা আছে, পবিত্ৰ কোরআন শরীফৰ যি নীতি আদৰ্শৰ কথা উল্লেখ কৰা আছে, সেই আদৰ্শসমূহ যাতে সমাজত বিস্তাৰিত কৰা যায় তাৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।